Hello, Shiman Shirmati or Bundu Bandubi, Azikoesu, Ami Hikiakwa Namgor, Hikiakwa Namgor, Horaiba, Agboraitua Silla, Gai Kutat, Ekon Gamusami, Agborhabale Jam, to Gute Kamkina Azikoresu, family logo Ahiesu, Moi, Haiti, Arefale Ma, Deuta, Area Deuta. তো আমি গৈ আছো ব্লগটো আজি কোন বেলেগ ধৰণৰ আধ্যাত্মিক ব্লগ হ'ব এটো আৰু তাৰ পিছত ঢেকিয়াখন নামঘৰৰ পৰা আমি উলাই আহি প্লাই মইনাপুৰীয়া নামঘৰলৈ যাম আৰু এনেদৰে ওপৰত কৃষ্ণ হৰু কালৰ পৰা ৰাসলীলা বা কৃষ্ণ ডাঙৰ হোৱাৰ একক বধ কৰা গতে বস্তুখিনি ধুনিয়াকে বনাই থোৱা আছে ওপৰত আৰু এয়া আমি প্ৰসাদ লৈ পেলাই মিন দুৱাৰ আহি পালোহি তাৰ লগতে ইয়াতে ভৰিকিটা টিয়াই পেলাই প্ৰসাদ লৈ আমি ভিতৰ যাম আৰু যত হৰাই দিও হে জাগাডখৰ প্ৰথমতে গৈছো ইয়াত হৰাই দিয়া হয় বস্তুখিনি ফলমূল দিয়া হয় তাৰ পিছত আমি আহিম এতিয়া যত সাকি জ্বলাব লাগে তো ইয়াত আগতে সাকি জ্বলাই কিন্তু বৰষুণৰ কাৰণে আজি কোনো নাই বৰষুণ দি আছিল খুব আমি আহোতে দেখিছিলি এটো পাছৰা তাৰ লগতে আমি ইয়াতে আহিপলা ইয়াত প্ৰথমতে সাকি ধূপ জ্বলাই লৈ যাব লাগে ধুনিয়াকে সাকি গছ জ্বলাই মিলি আৰু এটা ডাঙৰ সাকি আছে এই সাকি গছ দেখিছে সেই গছ সাকি জ্বলিয়ে থাকে তাৰ পিছত আহিলো আমি ভিতৰৰ ভাগ ভিতৰত যত আপোনালোকৰ এতিয়া নাম লোৱা হয় প্ৰসাদ বিলোৱা হয় সেই জায়গাডখত আমি অলপ দেৰি বহিম খুব সুন্দৰ এটা পৰিবেশ হৈ থাকে খুব ভাল লাগে আৰু শান্তিৰ এটা পৰিবেশ গলে মানে আধ্যাত্মিক জায়গাডখত মানে হসাকে খুব ভাল লাগে আৰু তাৰ লগতে প্ৰসাদ এনেকে বিলাই যায় পলিথিন দি দিয়ে হে পলিথিনখিনিত আমি প্ৰসাদখিনি এফালৰ পৰা নামঘৰীয়া বা এলোক জুন থাকে ডাঙৰীয়া তেওঁলোকে দি থৈ যায়হি ভকত কিলকে এনেকে প্ৰসাদও এনেকে দি থৈ যায়হি ফল প্ৰসাদ লৈ পেলাই জুনে খাব বিচাৰে আমি তাত বহি খাব পাৰো খাই মেলি পেলাই জুনে লৈ যাম বুলি লৈ যাব বিচাৰে তেওঁলোকে পলিথিনতে ডাইৰেক্ট লৈও যাব পাৰে এয়া সক আমাৰ এতিয়া খোৱা মেলা হৈ গল প্ৰসাদ খাই আমি এই গামছাখন এনেকে আমি বান্ধি ললো ঘাই খুটাত তাৰ পিছতে ভকতৰ আশীৰ্বাদ লৈ পেলাই আমি এতিয়া উলাই যাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱ তো আমি ঢেকিয়াখোৱাৰ পৰা ওলাই আহি এতিয়া আহিছো মইনাপুৰীয়াত হৰাই আমি আগবঢ়োৱা যিখিনি হৰাই ইয়াত আমি দিলো ডিপ্লাইটা সাকি জ্বলোৱা জেগালৈ আহিছো তো সাকি জ্বলোৱা জেগাটো ইয়াতো ঢেকিয়াখোৱাৰ নিচিনাকে এনেকে ধৰণকে দিয়া আছে খালি এইটো সময়ত এটা মানুহ কম আছে ইয়াত মেবি চাগে আমি আহি অকণ দেৰি হৈ গ'ল ঢেকিয়াখোৱা হৈ অহাৰ কাৰণে টাইম হৈ গ'ল এতিয়া বহুতখিনি সাকি জ্বলাই থোৱা হৈছে ৰাতিপুৱা সময়খনত কৰি থৈ গৈছে আহক আমি জানো দুই আখাৰ কথা মইনাপুৰীয়া বৰনামঘৰৰ বিষয়ে এই নামঘৰ ভাগ আছে অসমৰ মইনাপুৰীয়া গাঁও যোৰহাট ডিস্ট্ৰিক্টত আৰু এই নামঘৰ ভাগ স্থাপনা কৰিছিল দামোদৰ দেৱ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে 1700 শতিকাত আৰু এটা বিশেষ কথা যে নামঘৰটো সোমাবলৈ হলে ধুতি নহলে বা চুৰিয়া পিন্ধি আহিব লাগিব কাৰণ তাৰ বাহিৰে বেলেগ পোছাক পিন্ধি আহিলে নামঘৰটো ভিতৰলৈ সোমাবলৈ নোৱাৰিব আমি এতিয়া মইনাপুৰীয়া নামঘৰৰ পৰা উলালো ঢেকিয়াখোৱাৰ নামঘৰত ইয়াৰ আগতে উলাই আহিলো আহি পেলাই মইনাপুৰীয়াত আহিলো সেৱা ভাগ জনালো জনাই ইয়াতো হৰাই ভাগো আগবঢ়াই পেলাই এতিয়া আমি গৈ আছো তো মইনাপুৰীয়া নামঘৰটো খুবই ভাল লাগিলে যদিও সময়টো মানে এতিয়া মানুহ কম আছিল মইনাপুৰীয়াত কাৰণ সময়টো এতিয়া 2-3 মান পাইছে একচুয়ালি ৰাতিপুৱা সময়কৰণত খুবই মানুহ থাকে আৰু গধূলি ইভিনিং সময়কৰণতো মানুহ আহে তো তাকে আৰু আশা কৰিলো ব্লগটো চাই আপোনালোকে ভাল পালে যদি ব্লগটো চাই ভাল পালে তেনেহলে ফ্ৰেন্ডছ আৰু ফ্যামিলিৰ লগত শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব till then stay safe and stay happy bye bye